ৰাজপথত ঠেলাৰ ওপৰত এখন বিয়নী মেল। জীৱন্ত হৈ আহিল যেন নীল দীপালী। গছৰ পাত পাকলি পিন্ধি ৰাজপথতে আদিম মানৱ। ৰাজপথতে শুনা গ'ল জাকৈয়া ছোৱালীৰ কিৰিলি। এয়া ঢকুৱাখানাৰ ৰাজপথৰ দৃশ্য। ঢকুৱাখানা মহাবিদ্যালয়ৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ একতা সভাৰ উদ্যোগত উলিওৱা হৈছে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন বিষয়ে স্থান পালে উন্মিলন শীৰ্ষক এই সাংস্কৃতিক শোভাযাত্ৰাত সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিজ্ঞানলৈ, লোকাচাৰৰ পৰা আৰম্ভ কৰি ইতিহাস বুৰঞ্জীলৈ বৰণীয় শোভাযাত্ৰাই শোভাবৰ্ধন কৰিলে ঢকুৱাখানাৰ ৰাজপথৰ। দেখা গ'ল মানৱ সভ্যতা, বিকাশ আৰু বিজ্ঞান প্ৰযুক্তি বিষয়বস্তু। জুইৰ আৱিষ্কাৰ, খেতিৰ চিন্তাৰ পৰা আৰম্ভ কৰি বৰ্ধিত বিজ্ঞানকো দেখুৱালে ছাত্ৰ ছাত্ৰীসকলে। পৰম্পৰাগতভাৱে সজ্জিত হৈ উলিয়ালে ভাগৱত শোভাযাত্ৰা। খোল, তাল, নেগেৰা লৈ হৰিনামৰ ধ্বনিয়ে মুখৰিত কৰিলে শোভাযাত্ৰা। নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ অমৰ প্ৰেম কাহিনীক প্ৰদৰ্শন কৰিলে অসমীয়া বিভাগে। মানৱ মূৰ্তিৰে দেখা গ'ল আকাশবাণীত দীপালী বাইদেৱে কৰা প্ৰথম বাণী বন্ধনৰ প্ৰতিকৃতি। নীলপৱন দীপালীৰ বিয়াৰ দৃশ্যও স্থান পালে শোভাযাত্ৰাত। প্ৰেমৰ এখন ছবি বুলিলেই মনত পৰা এই বিশেষ দৃশ্যপটো দেখা গ'ল ইয়াত। উৰুকাৰ নিশা প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিৰ সংৰক্ষণো বিষয় হিচাপে লৈ আগবাঢ়িল মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকল। গাঁৱলীয়া সমাজৰ বিবিধ পৰম্পৰাৰো প্ৰতিফলন ঘটিল শোভাযাত্ৰাত। দেখা পোৱা গ'ল এতিয়া সততে নেদেখা বিয়নীৰ মেল। ঢকুৱাখানাৰ মুগা শিল্পকো আগবঢ়াই নিলে এই শোভাযাত্ৰাত। দেখিবলৈ পোৱা গ'ল বিহুৰো পৰিৱেশ। বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই চকু জোৰালে বাটৰুৱাৰ। অংশগ্ৰহণ কৰি মনোভাৱ ব্যক্ত কৰিলে শিক্ষক শিক্ষাৰ্থীয়ে। অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতিসমূহ ইয়াৰ প্ৰদৰ্শন হ'ব আৰু বাকী 5 দিন আজি আমাৰ খেল ধেমালি বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীবিলাক সম্পূৰ্ণ হৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ খুব সন্তোষজনক। ভাল লাগিছে খুব। আমাৰ এইটো মানে একদম বেলেগ ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে আমাৰ যিটো নতুন। আমি মানে আগতে সেই আমাৰ সংস্কৃতিবোৰ আমি গম পোৱা নাছিলোঁ ন আগতে। এতিয়া মানে আমি গোটেইখিনি বস্তু আমি নিজে বনাইছোঁ, সেইকাৰণে আমি বহুত বুজিব পাৰিছোঁ, বহুত তেনেকৈ আহৰণো কৰিব পাৰিছোঁ। শোভাযাত্ৰাত প্ৰতিফলিত দৃশ্যসমূহে প্ৰতিনিধিত্ব কৰিছে এটা এটা সময়ক। এই দৃশ্যাৱলীয়ে প্ৰতিনিধিত্ব কৰিছে একোখন সমাজক। মহাবিদ্যালয়সমূহত আয়োজিত এই অনুষ্ঠানসমূহ যেন শিপাক নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ ঐকান্তিক প্ৰয়াস। সকলো আশাবাদী চলি থাকক অহৰহ। ঢকুৱাখানাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।